তিনিওগৰাকী আইতাকৰ সৈতে আমাৰ বোৱাৰী আৰু মই। এতিয়া মই যে মাজে মাজে নিজকে খুব লাকি বুলি কওঁ, এতিয়া আজি ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে ক'বচোন মই বা আমি গোটেইকেইটা সঁচাকৈ লাগি হয়নে নহয়। এই যে ফটোখনত আইতাজনী দেখিছে সেউজীয়া চাদৰ লোৱা, এই আইতা আমাৰ ভাইটিৰ বিয়া বুলি মানে বুবুৰ বিয়া বুলি এসপ্তাহ আগত গুৱাহাটীৰ পৰা আহিলে। আহি ৰাতি গাটো বেয়া লগাত পিছদিনাখন ডক্টৰ তালৈ গ'ল, ওলালে হাৰ্টত ব্লকেজ, গল ব্লাডাৰ ষ্ট'ন, ইউট্ৰাছত ষ্ট'ন, গল ব্লাডাৰ ইনফেকশ্যন, লাংছত নহয় লিভাৰত অলপ প্ৰব্লেম পালে, মুঠৰ ওপৰত 1200 কুৰি বেমাৰ, হাই প্ৰেছাৰ বিভিন্ন ধৰণৰ। তাৰপিছত পিছদিনাখন আমি বেমাৰৰ খবৰ ল'বলৈ গৈছোঁ, আগদিনাখনতো হাহাকাৰ ঔষধ চৌষধ দিলে, খবৰ ল'বলৈ গৈছোঁ, দেখিছোঁ আইতাই কোৰ্চাৰে বুবুৰ কাৰণে এখন ৰুমাল গুঠি আছে। তেজৰ সম্পৰ্ক বুলি ক'বলৈ গ'লে তেজৰ ৰংখিনিৰ বাদে যদি গোন্ধ মিলে মই নাজানো, তেজৰ সম্পৰ্ক একো নাই, কিন্তু সৰুৰ পৰা মই যদি কিবা এটা শিকিছোঁ খাবলৈ বনাবলৈ ক'বলৈ সম্পূৰ্ণ সেই আইতাৰ পৰা, যিহেতু আমাৰ নিজৰ আইতা ককা আমি পোৱা নাই, গতিকে সেই আইতাই মাৰ শাহুৰ দৰে বা প্ৰত্যেকটো মুহূৰ্তত মাকৰ দৰে মাক সকলোখিনি শিকাই বুজাই ল'লে। মোৰ মাও যিহেতু বিয়া হৈ আহোঁতে বনাব মেলিব নজনাকৈ আহিছিলে, আগতে যিহেতু আবিঐ ছোৱালীৰ হাতেৰে নাখাইছিলে, গোটেইখিনি আইতাই শিকাই বুজাই ল'লে। মই যদি এসাঁজ ভাত ঘৰত খাওঁ, এসাঁজ ভাত আইতাহঁতৰ লগত খাওঁ, আনকি আলহীয়ে কিবা এটা দিলেও আইতাই হাতৰ টিপাতে মোলৈ বা আমাৰ ইহঁত দুটালৈ লৈ আহে। এইবাৰো বিয়াত আমাৰ ৰেচিপিৰ লগত আইতাৰ বাৰীৰ ঔটেঙাৰ এখন টক এক্সট্ৰাকৈ এড কৰি আইতাৰ ডিমাণ্ডত। গতিকে আপোনালোকে কওকচোন, অকল ধন টকা পইচাই জানো মানুহক লাকি কৰিব পাৰে? আমি সঁচাই বহুত সৌভাগ্যৱান নহয়নে? এনে সম্পৰ্কবোৰে আমাক সঁচাকৈ বহুত বেছি চহকী কৰিছে নহয়নে বাৰু?